দাবি ন্যায্য দাবি আমার দাবি মানিব লাগিব আমার দাবি মানিব লাগিব অসম সরকার হায় হায় অসম সরকার হায় হায় দিলীপ থেকে হায় হায় দিলীপ থেকে মুর্দাবাদ হিমন্ত বিশ্ব শর্মা মুর্দাবাদ অসম সরকার মুর্দাবাদ অসম সরকার মুর্দাবাদ We want justice. We want justice. We want justice. We want justice. No justice, no order. No justice, no order. হিমন্ত বিশ্ব শর্মা মুর্দাবাদ হিমন্ত বিশ্ব শর্মা মুর্দাবাদ অসম সরকার মুর্দাবাদ অসম সরকার মুর্দাবাদ হয় চাওক অসমত বৰ্তমান এছআৰ নামৰ যি প্ৰক্ৰিয়া চলি আছে সেই এছআৰত আমি যিখিনি বিসংগতি দেখিবলৈ পাইছোঁ বা চৰকাৰী ষড়যন্ত্ৰ দেখিবলৈ পাইছোঁ তাৰ বিৰুদ্ধে আমি সমগ্ৰ অসমৰ লগতে আমি তামোলপুৰ জিলা আমচুৱে আমি আমচুৰ পৰা কেইদফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ লৈ দুঘণ্টীয়া অৱস্থান যি মানৱ শৃংখল কাৰ্যসূচী কাৰ্যসূচী আমি ইয়াত অনুষ্ঠিত কৰিছোঁ। আপোনালোকক জৰিয়তে আমাৰ কথাখিনি আমি স্পষ্টকৈ আমি অৱগত কৰিব বিচাৰিছোঁ যে অসমত সদ্যহতে NRC প্ৰস্তুত হৈ গ'ল। তাৰপিছত কোনো ধৰণৰ SIRৰ প্ৰয়োজন নাছিল। SIRখন যেতিয়া বন্ধ কৰি দিলে SR আকৌ আৰম্ভ কৰিলে। এই SRৰ নামত অসমত যিখিনি ধৰ্মীয় সংখ্যালঘু মানুহ আছে বিশেষকৈ সেই ধৰ্মীয় সংখ্যালঘু মানুহখিনিক মানে উদ্দেশ্য প্ৰণোদিতভাৱে হাৰাশাস্তি কৰাৰ যি প্ৰৱণতা আমি দেখিবলৈ পাইছোঁ তাক আমি ধিক্কাৰ জনাইছোঁ আৰু এইখিনি কাম অতি কম সময়ৰ ভিতৰত বন্ধ কৰিব লাগে বুলি আমি দাবী জনাইছোঁ আৰু চৰকাৰকো আমি সকীয়াই দিছোঁ যে SRৰ নামত প্ৰকৃত ভাৰতীয় যিখিনি মানুহ যিসকলে যুগ যুগ ধৰি এই অসমত বসবাস কৰি আছে যিসকলৰ NRC আছে সেই মানুহখিনিক যাতে আৰু হাৰাশাস্তি কৰা নহয়। আমি দেখিবলৈ পাইছোঁ যে যেতিয়া ড্ৰাফ্ট লিষ্টখন ওলোৱা হ'ল সেই মুহূৰ্ততে কিছুমান মানুহৰ নাম কাটি দিয়া হ'ল আৰু ড্ৰাফ্ট লিষ্টখন ওলোৱাৰ পিছত যেতিয়া তেওঁলোকে ৭ নম্বৰ ফৰ্ম ফিল আপ কৰাৰ কাৰণে তেওঁলোকে এটা ছিষ্টেম দিলে সেই ৭ নম্বৰ ফৰ্মত তেওঁলোকে নীতি বহিৰ্ভূতভাৱে সম্পূৰ্ণ ষড়যন্ত্ৰমূলকভাৱে এজন মানুহে ২০০-৩০০ মানুহৰ নামত কমপ্লেইন কৰিলে আৰু সেই কমপ্লেইনখিনি প্ৰায় ১০০% ভুৱা কমপ্লেইন। তেওঁলোকে জীৱিত মানুহক তাৰমানে মৃত বুলি তেওঁলোকে কমপ্লেইন দিলে। তেওঁলোকে স্থায়ীভাৱে বসবাস কৰি থকা মানুহখিনিক তেওঁলোকে মানে ইয়াৰ পৰা গুচি গৈছে বুলি তেওঁলোকে কমপ্লেইন দিলে। এনেকৈ কমপ্লেইন দি তেওঁলোকে তাৰমানে ষড়যন্ত্ৰমূলকভাৱে ভোটাধিকাৰৰ দৰে যি মৌলিক অধিকাৰ সেই অধিকাৰৰ পৰা মানুহখিনিক তাৰমানে বঞ্চিত কৰাৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। গতিকে আমি আপোনালোকৰ জৰিয়তে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ তেখেতে যথেষ্ট সাম্প্ৰদায়িক কথা বতৰা কৈ পেলাই তেখেতৰ উচতনিতে এই কথাখিনি হৈ আছে বুলি কাম হৈছে বুলি আমি ক'ব খোজোঁ। তাৰপিছতো তেখেতক যিহেতু তেখেত আমাৰ মুখ্যমন্ত্ৰী তেখেতৰ গাদীৰ এটা মৰ্যাদা আছে তাৰ পিছত আমি তেখেতক অনুৰোধ কৰি বিচাৰিছোঁ বহুত হৈ গ'ল ইয়াৰ পিছত আপুনি আৰু হাৰাশাস্তি কৰাৰ কাৰণে আপুনি চেষ্টা নকৰিব নহ'লে কিন্তু পৰিৱেশ কিন্তু বেয়া হ'ব। তেওঁ সদায় মুছলমানসকলক টাৰ্গেট কৰি পেলাই মানে বিভিন্ন ধৰণৰ কথা বতৰাবোৰ কৈ আছে সেই কথা বতৰাবোৰ মানে পৰিহাৰ কৰি তেওঁ ৰাজধৰ্ম পালন কৰক। তেওঁ জাতি জনগোষ্ঠী বিচাৰ নকৰি গোটেই অসমৰ যিখিনি মানে জাতি জনগোষ্ঠী আছে সেই জাতি জনগোষ্ঠীৰ মানুহক একেলগে চোৱাৰ কাৰণে এটা চকুত চোৱাৰ কাৰণে তেওঁলোকে চেষ্টা কৰক এইখিনি দাবী জনাইছোঁ। আৰু আপোনালোকৰ জৰিয়তে আৰু এটা কথা ক'ব খুজিছোঁ যিহেতু আমি BTCৰ বাসিন্দা BTCৰ ক্ষেত্ৰত আমি কিছু ক'ব লগা আছে। BTCৰ মাটিৰ পৰা BTCৰ তেজৰ আৰু মাংসৰ লগত সম্পৰ্ক থকা দুটা ৰাজনৈতিক দল আছে যে UPPL আৰু BPF। আমি BTCৰ যিখিনি সংখ্যালঘু মানুহ আছোঁ আমি পৰাপক্ষত আমি প্ৰায় 90%, 95% বা 100% মানুহ কিন্তু এই দুটা ৰাজনৈতিক দলৰ লগত থাকি এই দুটা আঞ্চলিক দলৰ লগত থাকি এই অঞ্চলত আমি সহাৱস্থানেৰে বুজাবুজিৰ ভিতৰত এটা সহাৱস্থানেৰে এটা মানে আগবঢ়াৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ। কিন্তু দুৰ্ভাগ্যজনকভাৱে আমি তেওঁলোকৰ লগত থকাৰ পিছতো এই দুটা দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই তেখেতসকলে কিন্তু সদায় আমাৰ লগত ভেগুচালি কৰি আছে। তেওঁলোকে আমাৰ সমস্যাৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে মাত মতা নাই। সমস্যা পাৰ হৈ যোৱাৰ পিছত তেওঁলোকে মাত মাতি আছে। দেখিবলৈ পাইছে SR সংক্ৰান্তত 22 তাৰিখ উকলি গ'ল 8 নম্বৰ ফৰ্ম ফিল আপৰ ডেট উকলি গ'ল তাৰপিছত কমপ্লেইনৰ ডেট উকলি গ'ল হিয়াৰিং হৈ হ'ল তাৰপিছত তেওঁলোকে দুটা দলে তেওঁলোকে মানে কৈছে বোলে SRখন ভাল নহয় গতিকে এইটো তাৰমানে সিস্টেমটো ভাল হোৱা নাই সিস্টেমটো চেঞ্জ কৰিব লাগে হয়তো সিস্টেমত আহোঁ আছে এইখিনি দূৰ কৰিব লাগে কিন্তু সময় থাকোঁতে তেওঁলোকে নক'লে। অতিকৈ দুৰ্ভাগ্যজনকভাৱে যোৱা ইলেকশ্যনৰ সময়ত BTCত সংখ্যালঘুসকলে নিজৰ অধিকাৰ পোৱাৰ স্বাৰ্থত প্ৰায় 80-ৰ পৰা 85% ভোট দি ফালে প্ৰমোদ বড়ো ডাঙৰীয়াক বিৰোধিতা কৰি বা অন্য দলক বিৰোধিতা কৰি আমাৰ 85% মানুহে BPFৰ লগত থাকি পেলাই BPFক চৰকাৰ গঠন কৰাৰ কাৰণে তেওঁলোকে ভবাতকৈ বেছি আসন 28খন আসন দিছিলে। কিন্তু তাৰ পিছতে তেওঁলোকে ইলেকশ্যনৰ আগত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যিখিনি কথা কৈছিলে মাটিৰ পট্টা দিয়াৰ কথা কৈছিলে 3 মাহ উকলি গ'ল তেওঁলোকে 3 মাহৰ ভিতৰত মাটিৰ পট্টা দিম বুলি কৈছিল নিদিলে। তাৰপিছত বিভিন্ন সমস্যা আহিল
তাৰপিছত এছাৰ সংক্ৰান্তত তেওঁলোকে মুখ্যমন্ত্ৰীয়ে যিখিনি প্ৰৰোচনামূলক কথা, যিখিনি সাম্প্ৰদায়িক কথা বতৰা, সেইখিনি কথাত তেওঁলোকে কোনো ধৰণৰ বিৰোধিতা নকৰি পেলাই তেওঁলোকে ঘপককৈ কৈ দিলে বোলে এছাৰখন অসমত নহয়, কি BTCত নহয়। এইটো এটা সম্পূৰ্ণ মিছা কথা তেওঁ কৈছে। এছাৰখন গোটেই অসমতে হৈ আছে, গোটেই দেশতে হৈ আছে SIR। গতিকে তেওঁ বন্ধ কৰিব নোৱাৰে, জানি বুজি তেওঁ মানে মানুহক সান্তনা দিয়াৰ কাৰণে সেই কথাখিনি ক'লে। কিন্তু দুৰ্ভাগ্যজনকভাৱে তেওঁ কিন্তু সেই আহুভাপূৰ্ণ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াৰ বিৰুদ্ধে তেওঁ একো কথা নক'লে। আমি দুখ প্ৰকাশ কৰিছোঁ। আমি সময় থাকোঁতে এই দুয়োটা ৰাজনৈতিক দলক আমি কৈছোঁ যে আপোনালোকৰ লগত আমি থাকিব বিচাৰোঁ, আপোনালোকৰ লগত সহযোগ কৰিব বিচাৰোঁ। আমাৰ মাথো লাগে নিৰাপত্তা, আমাৰ মানুহ লাগে মানে সাংবিধানিক অধিকাৰ। কিন্তু যে সেইখিনি দিবলৈ আপোনালোকে ব্যৰ্থ হয়, আপোনালোকে যে দিয়াত মানে কৃপণালী কৰে, আপোনালোকে যদি আমাৰ সমস্যাৰ ক্ষেত্ৰত যদি আপোনালোকে সময়মতে আপোনালোকে মাত নামাতে, তেনেহ'লে কিন্তু আমি বিকল্প চিন্তা কৰিবলগীয়া বাধ্য হ'ম। আৰু অহা বিধানসভা নিৰ্বাচনত আমি তাৰ যোগ্য প্ৰত্যুত্তৰ আপোনালোকক দিম। আপোনালোকে যিমানে ডাইলগ মাৰি নাথাকক কিয়, হাগ্ৰামা মহিলাসকলক দেখিছোঁ তেওঁ মানে খোলামখোলাকৈ তেওঁলোকে মুছলমানসকলৰ, সংখ্যালঘুসকলৰ বেছি ভোট লৈ পেলাই তেওঁ গাদী দখল কৰি পেলাই তেওঁ খোলামখোলাকৈ কৈ আছে মুখ্যমন্ত্ৰীক মানে হেমন্ত বিশ্ব শৰ্মাক আকৌ মুখ্যমন্ত্ৰী বনাব। এই সাম্প্ৰদায়িক হেমন্ত বিশ্ব শৰ্মাক যিয়ে মুখ্যমন্ত্ৰী বনাব যাব, আমি তেওঁৰ লগত নাই, স্পষ্টকৈ আমি কথাখিনি কৈ দিছোঁ।